নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ বিহুৰ পূৰ্বে মহিলাসকলক দিব চৰকাৰে ৯,০০০কৈ টকা অৰুণোদয় 3.0 জৰিয়তে। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কোনসকল মহিলাই এই টকা নাপাব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0ক লৈ কৰিলে বৃহৎ ঘোষণাৰ লগতে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধনৰ তাৰিখ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু কেতিয়া দিব 22 নম্বৰ কিস্তিৰ ধন, লগতে কোনসকলে 4,০০০ টকা লাভ কৰিব, লগতে কোনসকলে 6,০০০ লাভ কৰিব, কোনসকলে 2,০০০ টকাকৈ লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0ক লৈ কৰিলে বৃহৎ ঘোষণা। ৯,০০০কৈ টকা দিব বুলি ঘোষণা কৰিছে। কিন্তু কোনসকল মহিলাই লাভ কৰিব, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বিহুৰ খৰচৰ চিন্তা নাই, লাখ লাখ মহিলাক চৰকাৰে দিব ৯,০০০কৈ টকা। 10 মাৰ্চ তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ৯,০০০ টকা। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব ৯,০০০ টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। সাজু কৰিছে অৰুণোদয় 3.0ক লৈ নতুন এখন লিষ্ট, অৰ্থাৎ তালিকা। এইবাৰ কোনো এগৰাকী মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ জৰিয়তে 1,250 টকা, তাৰ পৰিৱৰ্তে লাভ কৰিব ৯,০০০ টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব ৯,০০০কৈ টকা। আপুনি অৰুণোদয় আঁচনি নতুন নে পুৰণি হিতাধিকাৰী, অৰ্থাৎ নতুন হ'লেও পাব, পুৰণি হ'লেও পাব। কিন্তু পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবেও আছে কেইবাটাও নতুন নিয়ম, অৰ্থাৎ এইকেইটা কাম কৰিলেহে লাভ কৰিব টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰে আপডেট কৰক KYC আপডেট নকৰিলে নাপাব ৯,০০০ টকা। যিসকল মহিলাই এতিয়ালৈকে KYC আপডেট কৰা নাই তেওঁলোকে অতি শীঘ্ৰেই KYC আপডেট কৰক বেংক একাউণ্টৰ সৈতে। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিবলৈ আহ্বান জনাইছে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যিকোনো সমস্যা হ'লে বা যদি মাহত টকা জমা নহয় তেন্তে ব্লক অফিচত গৈও আপোনালোকে কিন্তু অভিযোগ দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। অহা 10 মাৰ্চ তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে DVD যোগে আপোনালোকৰ বেংক একাউণ্টত অসম চৰকাৰে অৰুণোদয় 3.0ৰ জৰিয়তে বহাগ বিহুৰ পূৰ্বে অৰ্থাৎ ৯,০০০ টকা প্ৰেৰণ কৰিব। কিন্তু এই ৯,০০০ টকা বহু মহিলাই বঞ্চিত হৈ থাকিব, অৰ্থাৎ কোনসকল মহিলাই বঞ্চিত হৈ থাকিব? ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল মহিলাৰ বেংক একাউণ্টটো ঠিক হৈ থাকিব তেওঁলোকেহে ৯,০০০ টকা লাভ কৰিব। আৰু যিসকলৰ বেংক একাউণ্টটো ঠিক হৈ নাথাকে তেওঁলোকে কিন্তু নাপাব টকা। লগতে বেংক একাউণ্টৰ সৈতে যদি কিবা কাৰণত KYC আপডেট বিচাৰিছে, অৰ্থাৎ ডকুমেণ্টছ আপডেট দিবলগীয়া হৈ আছে তেনেহ'লে অতি শীঘ্ৰেই দি লওক। যিসকল মহিলাই এই কামখিনি কৰিব তেওঁলোকে অহা 10 মাৰ্চত ৰাতিপুৱা 10 বজাৰ লগে লগে ৯,০০০ টকা লাভ কৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তিৰ ধনৰ তাৰিখ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে কোনসকল 4,০০০ টকা লাভ কৰিব আপডেটটো এবাৰ চাই লওক। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ নিজৰ নাম। আহি গ'ল বিগ আপডেট PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধনক লৈ। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল এটা বিগ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে 22 নম্বৰ কিস্তিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিলে। হোলীৰ পূৰ্বে কৃষকৰ বেংক একাউণ্টত সোমাব 22 নম্বৰ কিস্তিৰ ধন। গতিকে ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। পূৰ্বে যিসকল কৃষকে ধন পাইছিলে তেওঁলোকে এইবাৰ নাপাবও পাৰে। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কেইটামান কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাটো বাধ্যতামূলক। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট। লগতে আজিয়ে আপোনালোকে যাওক আপোনালোকৰ সমীপৰ CSC কেন্দ্ৰলৈ আৰু এই আপডেটখিনি কৰি লওক। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব, তেতিয়াহে বেংক একাউণ্টত টকাটো সোমাব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ ID বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যদি এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই তেনেহ'লে বনাই লওক। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই। প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.government.in। অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত আপোনালোকৰ সন্মুখত কেইবাটাও অপশ্যন দেখিবলৈ পাব। তাতে ন' ইয়ৰ ষ্টেটাছৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু আপোনাৰ পঞ্জীয়ন নম্বৰ অথবা মোবাইল নম্বৰ দি চাব পাৰিব আপোনাৰ নাম, বেনিফিচিয়াৰী লিষ্টত নামটো চাব পাৰিব।
কৃষকৰ সুবিধাৰ্থে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে 155261। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে আপোনালোকে কিন্তু এই বিশেষ নম্বৰটোৰ সৈতে কণ্টেক্ট কৰি সবিশেষ জানিব পাৰিব। গতিকে ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, হোলীৰ পূৰ্বে লাভ কৰিব 22 নম্বৰ কিস্তিধন 4000 টকা। কিন্তু বন্ধুসকল 4000 টকা লাভ কৰিব, কোনে কোনে 6000 টকা কোনে কোনে লাভ কৰিব, লগতে 2000 টকা কোনে কোনে লাভ কৰিব। যিসকল কৃষকৰ পূৰ্বে কিস্তিধনৰ পৰা বঞ্চিত হৈ আছে, অৰ্থাৎ 21 নম্বৰ কিস্তিধন পোৱা নাছিলে, দুটা কিস্তি যদি থাকে তেওঁলোকে লাভ কৰিব 4000 টকা। যদি তিনিটাকৈ কিস্তি থাকে তেনেহ'লে লাভ কৰিব 6000 টকা। অকল 22 নম্বৰ কিস্তিধনৰ ক্ষেত্ৰত থাকিলে অকল লাভ কৰিব 2000 টকা। কিন্তু এই 2000 টকা লাভ কৰিব হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডাঙৰ ঘোষণা কৰিছে, যিসকলে বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাৰাখিব তেওঁলোকে নাপাব 22 নম্বৰ কিস্তিধন। লগতে 22 নম্বৰ কিস্তিধন লাভ কৰিব হ'লে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিবই লাগিব, অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধন সোমাব। লগতে অকল IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত একাউণ্ট খুলিলেও নহ'ব, তাৰ উপৰিও আপোনালোকৰ মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব। যদি মাটিৰ জমাবন্দীটো আপডেট দিয়া নাই এতিয়ালৈকে তেনেহ'লে অতি শীঘ্ৰেই দিয়ে লওক, কিয়নো 22 নম্বৰ কিস্তিধন হোলীৰ পূৰ্বে দিব যিহেতু, গতিকে 22 নম্বৰ কিস্তিধন পোৱাৰ আগতে আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিয়ক। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানলৈ গৈ আপোনালোকে কিন্তু এই কামখিনি অতি শীঘ্ৰেই কৰিব লাগিব, তেতিয়াহে আপোনালোকে আহিবলগীয়া 22 নম্বৰ কিস্তিধন লাভ কৰিব। লগতে বন্ধুসকল ফাৰ্মাৰ ID যদিহে এতিয়ালৈকে আপোনালোকে বনোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই বনাই লওক, কাৰণ যিসকল প্ৰকৃত যোগ্য কৃষক হয় তেওঁলোকে কিন্তু এই কামখিনি কৰাটো বাধ্যতামূলক। আৰু যিসকল কৃষকে এই কামখিনি অৱহেলা কৰি নকৰিব তেওঁলোকে কিন্তু 22 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজ মুখে ঘোষণা কৰিছে। গতিকে ৰাজ্য তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, আপোনালোকে অতি শীঘ্ৰেই এই বিশেষ কামকেইটা তথা এই আপডেটখিনি কৰি লওক আৰু আহিবলগীয়া 22 নম্বৰ কিস্তিধন অৰ্থাৎ হোলীৰ পূৰ্বে আপোনালোকৰ বেংক একাউণ্টত DBT যোগে চৰকাৰে প্ৰেৰণ কৰিব। আৰু চৰকাৰে 2-1 দিনৰ ভিতৰতে অফিচিয়েলভাৱে ডেট ঘোষণা কৰিব, তাৰিখ সময় গোটেইখিনি ঘোষণা কৰিব। আৰু যেতিয়া তাৰিখ সময় ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনি কামখিনি কৰি থ'ব পাৰে আৰু যাতে সকলোৱে 22 নম্বৰ কিস্তিধনৰ লাভালাভসমূহ ল'ব পাৰে। গতিকে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিধনক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিব চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম। লগতে বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।